মৰ্নিং ভিউৱাৰ্ছ, আমি আছোঁ আজি মানালীত। আজি মানালীত ষ্টে কৰিম। ইমান দিনৰ জাৰ্ণি একদিন ষ্টে কৰিব লাগে বুলি ভাবিলোঁ আৰু মানালীখন আপোনালোকক ভালকৈ দেখাম বুলিও ভাবিছোঁ। এতিয়া আমি ওলাই আহিছোঁ। ফাৰ্ষ্ট ডেষ্টিনেশ্যন আমাৰ হৈ গ'ল মানালীত এটা বিখ্যাত মন্দিৰ আছে, হিড়িম্বা দেৱী টেম্পল। আমি তালৈ যাবলৈ ওলাই আহিছোঁ। গাড়ী আমি হোটেল পাৰ্কিঙতে ৰাখি আহিলোঁ। হোটেলৰ মানুহে ক'লে যে আপোনালোকে ইয়াৰ পৰা পাৰ্কিঙৰ পৰা গাড়ী উলিয়ালে আকৌ পিছত সোমাবলৈ দিগদাৰ হ'ব, সেইকাৰণে আপোনালোকে এটা কাম কৰক, টেক্সি লৈ লওক। বৰ বিশেষ দূৰ নহয়, 1-1.5 কিলোমিটাৰ হয়। টেক্সিতে আপোনালোক গুচি যাওক। আমি এতিয়া ওলাই আহিলোঁ। এইখন এতিয়া মানালী মাল ৰোড বুলি কয়। মল ৰোডত এতিয়া বৰ বিশেষ মানুহ নাই, সন্ধিয়া লগা বহুত মানুহ হৈ যায় ইয়াত। দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক সন্ধিয়া লগা। অটত বৰ বিশেষ নলয়। ইয়াৰ পৰা হিড়িম্বা দেৱী টেম্পললৈ ইয়াৰ পৰা অটত 100 টকাকৈ লয়, কিন্তু 3জনহে মেক্সিমাম 3জনহে উঠিব পাৰে। আমাৰ 5জন আছে কাৰণে আমি 2খন অট ল'বলগীয়া হৈছে। মন্দিৰৰ এণ্ট্ৰেঞ্চত এনেকৈ সৰু সৰু দোকান। কিমান ডাঙৰ ডাঙৰ গছ চব। ফিফটিন 53 বনাইছিলে। বহুত পুৰণা মন্দিৰ। 1553 এইটো বনাইছিলে কুল্লুৰ ৰজাই। আৰু চবতকৈ ডাঙৰ কথা, মন্দিৰ পৰিসৰটো বৰ ধুনীয়াকৈ সজাই ৰখা হৈছে। আৰু মন্দিৰ ভাগ যেনেকৈ আছে তেনেকৈ আছে, তাক মানে এক্সট্ৰাকৈ আৰু মডিফাই কৰা নাই, পিছত বনোৱা নাই। অৰিজিনেলি যেনেকৈ বনাইছিলে তেনেকেই আছে এতিয়াও। আমি এতিয়া যিখন অটত আহিছিলোঁ, তেখেতে কোৱাৰ মতে এতিয়ালৈকে মন্দিৰটোত একো এটা বস্তু চেঞ্জ কৰা নাই। 1553 চনত যেনেকৈ বনোৱা হৈছিলে এজ ইট ইজ তেনেকেই আছে। বাকী বাহিৰৰখিনি চেঞ্জ হৈছে, কিন্তু মন্দিৰত একো চেঞ্জ হোৱা নাই। আৰু মন্দিৰত মূৰ্তি নাই বুলি কৈছে। হিড়িম্বা মাৰ চৰণ পাদুকা আছে বুলি কৈছে, মূৰ্তি নাই কিন্তু ইয়াত। আৰু ভিতৰটো দেখুৱাবলৈ চেষ্টা কৰিম যদি কেমেৰা এলাউ থাকে। গছবিলাক চাওক না, কিমান ডাঙৰ ডাঙৰ বিলাক গছ। আৰু এই মন্দিৰৰ যিটো বাউণ্ডেৰী আছে, বাউণ্ডেৰীৰ ভিতৰতে চবতকৈ ডাঙৰ ডাঙৰ গছ কেইজোপা আছে। বাকীখিনিও আছে কিন্তু ইমান ডাঙৰ নহয়, কিন্তু মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰত যি কেইজোপা গছ আছে বহুত বেছি ডাঙৰ। হিড়িম্বা দেৱী টেম্পল দৰ্শন কৰাৰ পিছত আমি এতিয়া ওলাইছোঁ অল্ড মানালী চাবলৈ। বৰ বিশেষ দূৰত নাই, ওচৰতে আছে, খালি পাহাৰ এৰিয়াৰ কাৰণে আমি খোজকাঢ়িবলৈ অকণ দিগদাৰ পাইছোঁ। আপ ডাউন বহুত বেছি আছে।
আমি এতিয়া মানালী মাৰ্কেট ওলাই আহিছোঁ। চবেই জেকেট চোৱাত ব্যস্ত। পচন্দ হৈছে নেকি জেকেটটো? এইটো পছন্দ হৈছে, এইটো মই লৈছো, ফাইনেল কৰিছো। ফাইনেল জয়দাক পেণ্ট লাগে। অপূৰ্ব তোমাক কি লাগে? মই এটা কাৰ্গো লৈ লৈছো। কাৰ্গো এটা লৈছো, এইটো কালাৰ। বহুত দিন কাৰ্গো পিন্ধা নাই, সদায় জিন্সে পিন্ধি থাকো। বোলো এইবাৰ কাৰ্গো এটা পিন্ধি চাওঁচোন কেনেকুৱা লাগে। इसका 3 पीस चाहिए। 3 ताला तो हाँ, शर्ट हो चाहिए, शर्ट हो। और इसका 2 पीस, 3 पीस चाहिए, 4 पीस, 4 पीस चाहिए। 4 इसका 2 पीस चाहिए। कौन से वाला में देखना है, इस वाले में, इस वाले में? दोनों ही दिखाइए। दोनों में ना? पर डिजाइन देखिए। पहले वाला ये 950। कम रेंज वाला चाहिए तो वो भी मिल जाएगा आपको। ये अच्छी क्वालिटी है और कुछ अलग स्टाइल का है। ये अच्छा ये अंडरग्राउंड मार्केट। লেহত খাইছিলোঁ 230 টকাৰ পুৰি, 240। ইয়াত এতিয়া খাইছোঁ 240 টকাৰ। ইয়াত মটৰ দিছে 10 টকা বেছি। অঁ, ইয়াত মটৰ আছে বাৰু। ইয়াত পুৰি দুটা, কোৱালিটি ভাল বাৰু, হ'লেও 240 টকা দি খোৱাটো খাই চাইছোঁ আৰু, আমাৰ দেৰগাঁৱত কাৰণ মানালী হয় ন। দেৰগাঁৱৰ পৰা মোৰ লগৰ এজনে কমেণ্ট কৰিছে, আমাৰ ইয়াত 30 টকাত পুৰি খোৱা মানুহ নাই, তাত তুমি 230 টকাত খাই দিছা। এইটো চাই লোৱা বন্ধু, 240 টকাৰ পুৰি খাই দিছোঁ আৰু উপায় নাই। মানালীত আজি ছেকেণ্ড ডে। আজি মানালীৰ পৰা ওলাম, বজাৰ শেষেই হোৱা নাই আমাৰ ৰাইজৰ। ইটোৰ পিছত সিটো ওলাই আছে ঘৰলৈ বস্তু নিয়া। মই বিশেষ বজাৰ একো কৰা নাই, অকল আমাৰ ল'ৰা ছোৱালীকেইটালৈ কিবা এটা ল'লোঁ, আৰুতো বিশেষ একো বজাৰ কৰা নাই। বাকীখিনিয়ে কৰি আছে আৰু ঘৰলৈ বজাৰ। জয়দায়ে কৰিলে বজাৰ। আমি আজি মানালীৰ পৰা ওলালোঁ, দুই ৰাতি মানালীত থাকিলোঁ। আমিও অকণমান ৰেষ্ট ল'লোঁ আৰু গাড়ীখনো ৰেষ্ট পালে। Onto National Highway 3. এতিয়া কাছলত সোমাই যাম বুলি ভাবিছোঁ।
মানালীৰ পৰা আমি ওলাই আহিলোঁ। আমি প্ৰায় কুল্লু পাইছোঁহি আৰু মানালীৰ পৰা ওলাই পেলাই। ইয়াত ৰিভাৰ ৰাফটিং, পেৰাগ্লাইডিং এইবিলাক হয়। এইবিলাক দেখিছেনে, পেৰাগ্লাইডিং কৰি আছে। ইয়াতে বহুত টুৰিষ্ট আহে ৰিভাৰ ৰাফটিং আৰু পেৰাগ্লাইডিঙৰ কাৰণে। এখন নদী, ব্যাস নদী। এইবিলাক ৰাফটিঙৰ কাউণ্টাৰ, একদম নম্বৰ মাৰি মাৰি থৈ দিয়ে। সেইটো ৰাফটিং কাউণ্টাৰ 7711, সেইটো কাউণ্টাৰ। তেনেকৈ ঢেৰ কাউণ্টাৰ আছে, 1ৰ পৰা একদম 1, 2, 3কৈ এনেকৈ প্ৰায় 1000-2000 কাউণ্টাৰ আছে। এইটো 116 নম্বৰ কাউণ্টাৰ। তেনেকৈ কাউণ্টাৰৰ নাম্বাৰ থাকে। আমি এতিয়া কুল্লু পাৰ হোৱা নাই। কুল্লু পাবলৈ আৰু প্ৰায় 10 কিলোমিটাৰমান আছে। আমাৰ লগৰ গাড়ীখন অকণমান লেট কৰিলে, সিহঁতে কিবা আকৌ বজাৰ কৰিবলৈ সোমালে, সেইকাৰণে অলপ ৰৈ দিছোঁ। মোৰ গাড়ীত আছে মামুদ, ইখন গাড়ীত আছে অপূৰ্ব, বৰ্ষা আৰু জয়দা। সিহঁতি বজাৰ কৰি লওঁতে সিহঁতৰ দেৰি হ'ল মানালীৰ পৰা। আমি অকণমান এডভান্স ওলাই আহিলোঁ। ওলাই আহি পেলাই ইয়াত ৰৈছোঁ অকণমান। আমি পালোহি কুল্লু চহৰ। কুল্লু চহৰখন খালি আমি নোসোমাওঁ, আমি বাহিৰেদি ওলাই গুচি যাম। এইখন কমপ্লিট নদীখনৰ সিপাৰে কুল্লু চহৰ এখন। দিনত বৰ ধুনীয়াকৈ দেখুৱাব নোৱাৰিম, কিন্তু ৰাতি যেতিয়া পাৰ হয় তেতিয়া গোটেই চহৰখনত লাইট জ্বলি থাকে, দেখিবলৈ বিৰাট ধুনীয়া হয়। একদম জিলিকি থাকে চহৰখন। এতিয়া দিনত বৰ বিশেষ ভালকৈ ধৰিব পৰা নাই। এইখনে চহৰ কুল্লু। কুল্লু চহৰখন কিন্তু মানালীতকৈ বহুত ডাঙৰ। ব্যাস নদীৰ কিনাৰত আছে কুল্লু চহৰখন। আমি এতিয়া ব্যাস নদীৰ কিনাৰে কিনাৰে হাইৱে দি আহি আছোঁ। নেশ্যনেল হাইৱে 3 হয়। এইটো দিল্লী কানেক্ট কৰে মানালীক। প্ৰায় আমি 10 কিলোমিটাৰ আহি আছোঁ। কুল্লু চহৰখন কিন্তু এতিয়ালৈকে খতমেই হোৱা নাই। লাষ্ট টাইম আহোঁতে মই কিন্তু ৰাতিহে পাৰ হৈছিলোঁ কুল্লু চহৰখন। ইমানেই ভাল লাগিছিলে, এবাৰ ৰৈ পেলাইও চাইছোঁ চহৰখন। ইমানেই ভাল লাগে লাইট জ্বলি থাকিলে। আমি এতিয়াও বহুত বেছি হাইটত আছোঁ, প্ৰায় 6500 ফুট হাইটত আছোঁ। আমি এতিয়া নেশ্যনেল হাইৱে 3 এৰিম। দিল্লীলৈ চিধা গ'লে 492 কিলোমিটাৰ, আমি যাম কচল 32 কিলোমিটাৰ। আমি লেফ্টত গুচি যাব লাগিব নেশ্যনেল হাইৱে এৰি পেলাই। অকণমান আগৰ পৰা প্ৰায় 500 মিটাৰ আগত এতিয়া আমি টাৰ্ণ ল'ব লাগিব। আমি চিধা গুচি গ'লে দিল্লী পালোগৈ। এতিয়া আমি সোমাই দিছোঁ কচললৈ, প্ৰায় 30 কিলোমিটাৰ ইয়াৰ পৰা। On Manakaran Road for 23 kilometers. আগত আহিলে এখন বাছ, এতিয়া আমাৰ গাড়ীবিলাক পাৰ নহয়। এতিয়া বাছখনো বেকলৈ লৈ যাব নোৱাৰি, আগত টাৰ্ণিং আছে। নাই নাই, বাছখন বেকলৈ লৈ গৈছে।
ৰাস্তাটো ইমানেই সৰু, দুখন গাড়ী ক্ৰছ কৰিব নোৱাৰে। সৰু গাড়ীটো ক্ৰছ হৈ যায়, ট্ৰাক বা বাছ যদি আহে তেতিয়া ক্ৰছ কৰিব নোৱাৰে। আৰু সেইকাৰণে বাছখনৰ বেক চাইডে গাড়ী কম আছিলে কাৰণে আমাৰ এইটো চাইডে গাড়ী বেছি আছে কাৰণে বাছখন বেক কৰি দিছে। পাহাৰত আকৌ এইটো বুজাবুজি আছে। এতিয়া আমাৰ প্লেইনছত আকৌ এইটো বুজাবুজি নাই, ৰখাই দিব, তই বেক কৰ বুলি ক'ব। ইয়াত কিন্তু সেই ছিষ্টেমটো নাই, ইয়াত আৰামত বেক কৰি দিয়ে। বিশেষকৈ পাহাৰ ছাইডত যদি কেনেবাকৈ দ ছাইডত যোনখিনি থাকে তেওঁলোকৰ এডভান্টেজ থাকে, তেওঁলোকক ছাইডটো দিবই। আমি একেবাৰে ছাইডেদি আহিছোঁ। এখন যাব দিব নেকি? মোৰফালে যাব। একদম মূৰামূৰি ওলাই আহিছোঁ, ডান। একেবাৰে মূৰামূৰি ওলাই আহিছোঁ। 1 ইঞ্চিও গেপ নাই দুটা চাইডে। পাহাৰত ইয়াৰ লোকেল যিখিনি গাড়ী থাকে সিহঁতে এটা গাইডলাইনছ মানে ফ'ল' কৰি পেলাই গাড়ী চলায়। কিন্তু কি হয়, এইবিলাক যিবিলাক টুৰিষ্ট প্লেচ হয়, টুৰিষ্টৰ গাড়ীবিলাক আহে, তেওঁলোকৰ কোনো গাইডলাইনছ নাথাকে, তেতিয়াহে অকণ প্ৰব্লেম এটা হয়। কিন্তু ইয়াৰ যদি লোকেল গাড়ী মুখামুখি হয় তেওঁলোকে 100% তেওঁলোকে বেক কৰি পেলাই ছাইড দিবই। অকল পাহাৰ ইয়াত বুলিয়ে নহয়, অৰুণাচলতো আমি দেখিছোঁ, অৰুণাচলো মই গৈছোঁ, অৰুণাচলতো মই দেখিছোঁ একেই। নাগালেণ্ডততো অলপ চলপ কম বাৰু, কিন্তু অৰুণাচলত কিন্তু এইটো বস্তু আছে। মায়'দিয়া ছাইড হওক বা টাৱাং ছাইড হওক, টাৱাং ছাইডতো বাৰু ইমান ৰাস্তা ঠেক ৰাস্তা নাই, বহল ৰাস্তাই মেক্সিমাম। আৰু যিখিনি ঠেক ৰাস্তা আছে সেইবিলাক বস্তিৰ মাজে মাজে যিখিনি ৰাস্তা যায় সেইখিনিহে ঠেক ৰাস্তা। এনেই যিখিনি পাহাৰৰ ৰাস্তা সেইখিনি মেক্সিমাম 99% বহল ৰাস্তা, ইমান বেয়া ৰাস্তা নাই। আমি যিখিনি আজি এই 10 দিনত আমি পাৰ কৰিলোঁ লাডাখ ট্যুৰত, তেনেকুৱা ৰাস্তা খুব কম আছে। বা পাছবিলাকো বহুত ধুনীয়া, তাত গাড়ী চলাবলৈও ভাল। পাহাৰত গাড়ী চলোৱা এক্সপিৰিয়েঞ্চ নথকা মানুহো তাত চলাব পাৰে। কিন্তু ইয়াত অকণমান দিগদাৰ এটা হৈ যায়, কিয়নো ৰাস্তাবিলাক কেঁচাও থাকে, কিছুমান ৰাস্তা ভাগি থাকে আৰু ৰাস্তাবিলাকো সৰু। আৰু আমি মানালীলৈকে আমি বিয়াৰৰ ৰাস্তা পালোঁ লাডাখৰ পৰা আহি থাকোঁতে, লেহৰ পৰা আহি থাকোঁতে। মানালীৰ পিছত আৰু এইখিনি নেশ্যনেল হাইৱে অথৰিটিৰ আণ্ডাৰত পৰে, যিখিনি ৰাস্তা পৰে হাইৱেখিনি চব নেশ্যনেল হাইৱে অথৰিটিৰ আণ্ডাৰত পৰে। মানালীলৈকেহে বিয়াৰৰ আণ্ডাৰত পৰে। আৰু ইটো চাইডে আমি কাশ্মীৰ যেতিয়া সোমাওঁ, জম্মু যেতিয়া সোমাওঁ, জম্মুৰ পৰাই বিয়াৰৰ আণ্ডাৰত পৰি যায়। আৰু হিমাচলৰ অকল মানালীলৈকেহে পৰে। আহি পালোঁ কাছল। ইয়াত আছোঁ আমি গ্ৰীণ ভেলী হোটেলত। চেক ইন কৰি ল'লোঁ, এতিয়া অকণমান বজাৰ চজাৰ ঘূৰোঁ। ইয়াত কাপোৰ বোলে সস্তা, চাওঁচোন গৰম কাপোৰ কিমান সস্তা। बात ना कर रहा है मेरे तू है कि ना तारा माने ना तू क्यों फिरता आवारा ना काबे नादा ढूंढे जिनके दर पाया सोने दिन रास्ते बाजारों में दिल के फिरता आवारा जो दिल झूठा ये जग सारा हो मेरे तू एक ना कर माने ना तू क्यों फिरता आवारा दिल
এনেদৰে আগলৈ আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।